Welcome to Ranjita's videos. মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ আপোন দেশৰ কথা একাদশ অধ্যায় পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰশ্নাৱলী লগতে দ্বাদশ অধ্যায় বদনচন্দ্ৰ বৰফুকনৰ প্ৰশ্নাৱলী প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰশ্নাৱলী চোৱা। নাম্বাৰ 1 একোটিকৈ বাক্যত উত্তৰ লিখা। ক মান অনা বৰফুকন কোন আছিল? উত্তৰত লিখিবা মান অনা বৰফুকন বদনচন্দ্ৰ বৰফুকন আছিল। খ প্ৰশ্ন চোৱা। বদনচন্দ্ৰৰ প্ৰকৃত নাম কি আছিল? উত্তৰ বদনচন্দ্ৰৰ প্ৰকৃত নাম ঘিণাই আছিল। তোমালোকেও লিখিবা। গ প্ৰশ্ন চোৱা। বদনচন্দ্ৰক মান দেশত কোন গৰাকী আহোম ৰমণীয়ে সহায় কৰিছিল? উত্তৰত লিখিবা বদনচন্দ্ৰক মান দেশত পিজু আহোম ৰমণীয়ে সহায় কৰিছিল। ঘ প্ৰশ্ন চোৱা। বদনচন্দ্ৰৰ পিছত কোন গুৱাহাটীৰ বৰফুকন হৈছিল? প্ৰথমবাৰ গেন্ধেলা বা কলীয়া ভোমোৰা, দ্বিতীয়বাৰ ঘনশ্যাম। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আলোচনা কৰোঁ নাম্বাৰ 2 কি পৰিস্থিতিত বদন বৰফুকনে অসমলৈ মানসকলক মাতি আনিছিল লিখা। উত্তৰৰ কাৰণে তোমালোকে কিতাপৰ পেজ চাবা 75 বদনচন্দ্ৰ ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিবা। ঠিক আছে। নাম্বাৰ 3 প্ৰশ্ন চোৱা। বৰফুকন হিচাপে বদনচন্দ্ৰৰ কাৰ্যাৱলী বৰ্ণনা কৰা। উত্তৰ চোৱা। উত্তৰত তোমালোকে লিখিবা নাম্বাৰ 3 উত্তৰ পেজ চাবা 74 বদনচন্দ্ৰ বৰফুকন ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখি আকৌ নেক্সট পেজত যাবা 75ত ইয়ালৈকে লিখিবা। ঠিক আছে। এতিয়া চোৱা নাম্বাৰ 4 মানে অসম আক্ৰমণ কৰাৰ বাবে বদনচন্দ্ৰ কিমান দূৰ জগৰীয়া বুলি ক'ব পৰা যায় লিখা। উত্তৰ চোৱা। নাম্বাৰ 4 76 পেজ চোৱা। তোমালোকে বদনচন্দ্ৰ ইয়াৰ পৰা লিখি ইয়ালৈকে লিখিবা, লাগিলৈকে লিখিবা। তাৰপিছত আকৌ নেক্সট পেজত যাবা 77 নোৱাৰিলে ইয়ালৈকে তোমালোকে লিখিবা। ঠিক আছে। নাম্বাৰ 5 চোৱা। বদন বৰফুকনৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে তোমাৰ মতামত বুজাই লিখা। উত্তৰ চোৱা। উত্তৰৰ কাৰণে পেজ চাবা 77 ইয়াত চোৱা বদনচন্দ্ৰ ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিবা। ঠিক আছে। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰিম তোমালোকক একাদশ অধ্যায়ৰ প্ৰশ্নাৱলী প্ৰশ্নৰ উত্তৰ দিম। ঠিক আছে। প্ৰশ্নাৱলী চোৱা। একোটিকৈ বাক্যত উত্তৰ লিখা। ক কোনজন বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহাঁই পদবী লাভ কৰিছিল? উত্তৰত লিখিবা তোমালোকে ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত। ঠিক আছে। চোৱা পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কোনটো মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল? উত্তৰত লিখিবা তোমালোকে তৃতীয়টো। ঠিক আছে। গ প্ৰশ্ন চোৱা। পূৰ্ণানন্দ বুঢ়াগোহাঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ আছিল? উত্তৰত লিখিবা প্ৰায় ৩৬-৩৫ বছৰ। ঠিক আছে। ঘ প্ৰশ্ন চোৱা। বিভূতি গড় কোনে সজাইছিল? উত্তৰ চোৱা পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে। প্ৰশ্ন চোৱা। পূৰ্ণানন্দই ৰংপুৰৰ পৰা কিয় আৰু কোন ঠাইলৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছিল? উত্তৰৰ কাৰণে ইয়াত চোৱা পেজ 69 আমাক প্ৰশ্ন সোধা হৈছিলে কিয় আৰু কোন ঠাইলৈ। ঠিক আছে। তেতিয়া তোমালোকে লিখিবা ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা। ঠিক আছে। এতিয়া প্ৰশ্ন চোৱা। ৰামায়ণৰ লংকাকাণ্ড নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা সাহিত্যিকজনৰ নাম কি? উত্তৰ চোৱা। তোমালোকে পেজ চাবা 70 পেজত চোৱা
ইয়াত আছে বানান তোমালোকে মিলাই লিখিবা আৰু তোমালোকক মাতিও শুনাম। পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু কমলেশ্বৰ সিংহ দুয়ো বিদ্যাৰ প্ৰতি অনুৰাগী ব্যক্তি আছিল। এইজন ৰজা আৰু মন্ত্ৰীৰ পৃষ্ঠপোষকতাত শ্ৰীকান্ত সূৰ্য বিপ্ৰই ৰামায়ণৰ লংকাকাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। ঠিক আছে, উত্তৰত তোমালোকে শ্ৰীকান্ত সূৰ্য বিপ্ৰই লিখিবা। এতিয়া চোৱা, কিমান খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? উত্তৰত লিখিবা তোমালোকে 1817 খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। এতিয়া নাম্বাৰ 2 চোৱা, আহোম ৰাজ্য সৈন্য বাহিনী গঠন কৰাৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কেনেধৰণৰ ব্যৱস্থা লৈছিল লিখা। উত্তৰ চোৱা, নাম্বাৰ 2 উত্তৰৰ কাৰণে 68 পেজত চাবা। ইয়াত চোৱা, ইয়াৰ পৰা ইয়ালৈকে লিখিবা। তোমালোকে ইয়াৰ পৰা নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। ঠিক আছে। এতিয়া নাম্বাৰ 3 চোৱা, মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কেনেদৰে নিজৰ দায়িত্ব পালন কৰিছিল লিখা। উত্তৰৰ কাৰণে তোমালোকে পেজ চাবা 68। ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিবা। ঠিক আছে। এতিয়া নাম্বাৰ 4 প্ৰশ্ন চোৱা, বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কিয় কঠোৰ ব্যৱস্থা লৈছিল লিখা। উত্তৰ চোৱা, কাৰণ বদনচন্দ্ৰ বৰফুকনৰ বাবে মানৰ অসম আক্ৰমণ হৈছিল। নাম্বাৰ 5 প্ৰশ্ন চোৱা, কি পৰিস্থিতিত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল লিখা। উত্তৰ চোৱা, কিতাপত চাবা 71 পেজ চাবা। ঘিলাধাৰী ইয়াৰ পৰা ইয়ালৈকে লিখিবা। ইয়াৰ পৰা যুদ্ধৰ পৰা ইয়ালৈকে লিখিবা। মই আণ্ডাৰলাইন কৰিয়ে থৈ দিছোঁ। ঠিক আছে। এতিয়া নাম্বাৰ 6 চোৱা, ৰাজমন্ত্ৰী হিচাপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কাম কাজৰ বিষয়ে আলোচনা কৰা। উত্তৰ চোৱা, উত্তৰৰ কাৰণে তোমালোকে পেজ চাবা 67। ঠিক আছে। ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিবা। ঠিক আছে। আকৌ তোমালোকে লিখিবা, একেটা পেজত চাবা আৰু 67 পেজতে ইয়াৰ পৰা ইয়ালৈকে লিখিবা আৰু ইয়াৰ পৰা আকৌ ইয়ালৈকে লিখিবা। ঠিক আছে। 68 পেজত যাবা, ইয়াৰ পৰা ইয়ালৈকে লিখিবা। ঠিক আছে। মই তোমালোকক দাগ দি দেখাই দিছোঁ। আকৌ লিখিবা তোমালোকে। আকৌ যাবা 71 পেজত যাবা, ইয়াৰ পৰা লিখিবা। আকৌ 72 পেজত যাবা, কৰিছিল ইয়ালৈকে লিখিবা। ঠিক আছে। আশা ৰাখিছোঁ মই তোমালোকক দাগ দি বুজি পাইছা বুলি। মই তোমালোকক মাতি শুনোৱা নাই, কিয়নো ভিডিঅ'টো দীঘলীয়াও হ'ব, লগতে কিতাপত আছেই। তোমালোকে প্ৰথমতে ভালকৈ বুজিবা, তাৰ পিছতহে তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।